এই গছৰ শিপা আপোনাৰ লগত থাকিলে আপুনি সদায় সৌভাগ্যশালী হৈ থাকিব। সকলো দেৱ-দেৱীৰ কৃপা আপোনাৰ লগত থাকিব। সেয়েহে বন্ধু-বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু-বান্ধৱীসকল, এই গছৰ শিপা যদি আপোনাৰ লগত থাকে তেন্তে আপুনি সৌভাগ্যশালী হৈ থাকিব। অকল এয়াই নহয়, নৱগ্ৰহো ঠিক থাকিব। আপোনাৰ কোনো ধৰণৰ গ্ৰহ দোষেই নাথাকিব। যিসকল লোকৰ গ্ৰহৰ দোষ নাথাকে তেনে লোক সদায় ৰজাৰ দৰেই থাকে। কাৰণ সেই ব্যক্তিয়ে যি কামতেই হাত নিদিয়ক কিয় সেই কামত অৱশ্যেই ছাকচেছফুল হয়। জীৱনত উন্নতিৰ বিভিন্ন ৰাস্তা খোল খায়। তেনেলোকে সকলো সময়তে যিকোনো ক্ষেত্ৰতেই জয়লাভ কৰিব পাৰে আৰু সকলো বিপদ আপদৰ পৰাও ৰক্ষা পায় সেই ব্যক্তিসকলে। সেয়ে যদি আপোনাৰ লগতো এই শিপা থাকে তেন্তে আপুনিও থাকিব পাৰিব তেওঁলোকৰ দৰেই। স্বয়ং পৰমেশ্বৰ ভগৱান কৃষ্ণ, হনুমানজী, বাবা গণেশ আৰু বাবা ভোলানাথেও ৰক্ষা কৰিব আপোনাক। আপোনাৰ ওপৰত তেওঁলোকৰ কৃপা থাকিব। এনে লোক সকলো ক্ষেত্ৰতেই সফলতা ও জয়ী হোৱাটো নিশ্চিত হৈ উঠে। বন্ধু-বান্ধৱীসকল, এই গছৰ শিপা ধাৰণ কৰা এমাহৰ ভিতৰতেই আপুনি নিজেই দেখা পাব যে আপুনি যি কামত হাত দিছে সেই কামতেই আপুনি ছাকচেছ হৈ উঠিছে। কিন্তু এই শিপা আপুনি মংগলবাৰেহে ধাৰণ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ যিমান আধৰুৱা হৈ থকা কাম বা সেই ক্ষেত্ৰত থকা বাধা এই সকলোবোৰ দূৰ হৈ উঠি সেই কাৰ্য সফলতাপূৰ্বকভাৱে পূৰ্ণ হৈ উঠা আপুনি দেখিবলৈ পাব। আপুনি সৌভাগ্যশালী হৈ উঠিব। অৰ্থ অহাৰ পথসমূহ মুকলি হ'ব। লগতে গ্ৰহৰ দোষ শান্ত হ'ব। কিন্তু এই কথাটো আপুনি আনক ভুলতো নজনাব বা আনৰ লগত আপুনি এই কথা নাপাতিব বা তেওঁলোকক প্ৰকাশ নকৰিব। অৰ্থাৎ এই শিপাডাল যে আপুনি কি লাভৰ বাবে ধাৰণ কৰিছে এই কথা ভুলতো আনৰ আগত আপুনি প্ৰকাশ নকৰিব। যদিহে আপুনি মই এই শিপা ধাৰণ কৰিছোঁ বুলি আনক কয় তেন্তে তাৰ শক্তি কমি যাব পাৰে আৰু আনৰ কুনজৰে আপোনাৰ সেই কাৰ্যটিক সৰ্বনাশ কৰি তুলিব পাৰে। গতিকে আনৰ চকুৰ পৰা কৰি কামটো কৰিব লাগিব। যদি আপুনি সন্তানৰ মাক তেন্তে নিৰ্ভয়ে আপুনি আপোনাৰ সন্তান বা স্বামীক ধাৰণ কৰাব পাৰে। এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব, ঘৰৰ মানুহে যদি এই কথা জানেও কিন্তু যাতে বাহিৰৰ কোনো লোকেই এই বিষয়ে গম নাপায় সেই কথা আপুনি মনত ৰাখিব। বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে হয়তো এই কথা জানে যে ভগৱান হনুমানজী হৈছে এনে এক দেৱতা যাৰ আশীৰ্বাদত সৰ্ব বিপদ আপদৰ পৰা ৰক্ষা মিলে। এই হনুমানজীক কলিযুগৰ জাগ্ৰত দেৱতা হিচাপে মান্য কৰা হয় আৰু তেওঁক পূজন কৰা হয়। ভগৱান শ্ৰীৰাম ও মা সীতাৰ আশীৰ্বাদত তেওঁ আজিও অমৰত্ব হৈ আছে। গতিকে আপোনালোকে অৱশ্যেই এই কাৰ্যটি কৰিব। সেয়েহে কেনেকৈ বা কিভাৱে শিপা তুলিব বা সেই সময়ত আপুনি কি মন্ত্ৰ জপ কৰিব লাগিব এই সকলোবোৰ বিষয়ে জনাৰ আগতেই আপোনালোকক এটা সৰু অনুৰোধ, যদিহে এই চেনেলত আপোনালোক একেবাৰেই নতুন তেন্তে ভিডিঅ'টিত আপোনালোকে এটা লাইক কৰি পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে আগন্তুক দিনত আহিবলগীয়া নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকৰ ঘৰত বয়সীয়াল পিতৃ মাতৃ বা সন্তান আছে বা আপোনাৰ স্বামীৰ যদি ব্যৱসায়ত বা কেৰিয়াৰত সফলতা মিলা নাই, ব্যৱসায়ত লছ হৈ আছে, শৰীৰ সুস্থ নহয় বা আয় উন্নতিৰ পথ খোলা নাই, তেন্তে এই গছৰ শিপাডাল অৱশ্যেই মনত বিশ্বাস ৰাখি ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি আপুনি ধাৰণ কৰাই দিয়ক। যথেষ্ট শুভফল দেখিবলৈ পাব। কাৰণ এই গছৰ শিপাত মা লক্ষ্মী, ভগৱান কৃষ্ণ, বাবা গণেশ, দেৱাদিদেৱ মহাদেৱ ও হনুমানজীৰ অশেষ কৃপা ৰৈছে আৰু সেই গছজোপাই হৈছে বগা অপৰাজিতা। বন্ধু-বান্ধৱীসকল, ইয়াৰ বাবে যিকোনো এটা মংগলবাৰে পুৱা উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ ধাৰণ কৰি
এজোপা বগা অপৰাজিতাৰ তললৈ গৈ একে উশাহে আপুনি শিপাডাল তুলিব লাগিব। আৰু যদি শিপাডাল তুলি আনোতে অলপ মোটা হয় তেন্তে তাক আপুনি ভাঙি দুটুকুৰা কৰি ল'ব প্ৰায় 1 ইঞ্চিমান কৰি। তাৰ পাছত আপুনি চিধা ঘৰলৈ গুচি আহি প্ৰথমে পানীয়ে ধুই পৰিষ্কাৰ কৰি লৈ গংগাজল ছেটিয়াই তাক পবিত্ৰ কৰি ল'ব। ইয়াৰ পাছত পূজাগৃহত ভগৱান বিষ্ণু, ভগৱান গণেশ, দেৱাদিদেৱ মহাদেৱ বা হনুমানজীৰ চৰণত ৰাখিব বা মা লক্ষ্মীনাৰায়ণৰ চৰণতো ৰাখিব পাৰে। ইয়াৰ পাছত ক'ব, হে প্ৰভু, এই শিপা ধাৰণে যেন সুখ শান্তি আৰু সমৃদ্ধিয়ে ভৰাই তোলে আমাৰ জীৱনত, বা আপোনাৰ যি ইচ্ছা থাকে এই সকলোবোৰ তেওঁলোকৰ ওচৰত অৱগত কৰিব। ইয়াৰ পাছত সেই শিপাডালত সেন্দুৰ বা চন্দনেৰে তিলক কৰি এখন ৰঙা কাপোৰত মেৰিয়াই ৰঙা সূতাৰে বান্ধি পুৰুষ হ'লে সোঁ হাতত, মহিলা হ'লে বাওঁ হাতত ধাৰণ কৰিব আৰু সৰু শিশু হ'লে কঁকালতো পিন্ধাব পাৰে। কিন্তু বন্ধু বান্ধৱীসকল, এই শিপাডাল ধাৰণ কৰাৰ আগত হনুমান চলিহা পাঠ কৰি ল'ব পাৰে, নাইবা ওম নমো ভগৱতে বাসুদেৱায় নমঃ, ওম নমঃ শিৱায় এই মন্ত্ৰটি 108 বাৰ জপ কৰি ল'ব আৰু মনে মনে ক'ব, হে প্ৰভু, মোৰ এই কামটি যেন শীঘ্ৰেই হৈ উঠে, এই প্ৰাৰ্থনা যেন তুমি স্বীকাৰ কৰা। এনেদৰে আপুনি এই কাৰ্যটি কৰিব লাগিব। চাব, কিছুদিনৰ পাছতেই আপুনি ইয়াৰ শুভফল নিজেই দেখিবলৈ আৰম্ভণি কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি তলত কমেণ্টত শুদ্ধ মানে লিখক, জয় লক্ষ্মী নাৰায়ণ, জয় বিঘ্ননাশক, হৰ হৰ মহাদেৱ, জয় বজৰংবলী। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। শেষত সকলোৰে মংগল ও সুস্থ কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।